হেল্ল' গাইজ, আশা আৰু আপোনালোক সকলোৱে ভালে আছে। আপোনালোকলৈ আনিব বিচাৰিছোঁ এটা চাকৰিৰ খবৰ। আছাম কোঅপাৰেটিভ এপেক্স বেংক, ইয়াতে ওলাইছে কেইটামান চাকৰিৰ পদ। ইয়াৰে লাষ্ট ডেট হৈছে আপোনাৰ 19 এপ্ৰিল 2026 চন। এতিয়া ইয়াতে কোনে এপ্লাই কৰিব পাৰিব, ইয়াৰ এপ্লিকেশ্যন ফিজ কিমান, কেনেকৈ এপ্লাই কৰিব লাগিব, এই সকলোবোৰ কথা আমি ইয়াতে জানি লওঁ আহক। এই চাকৰিৰ পষ্টটো হৈছে আপোনাৰ বেংক এছিষ্টেণ্ট পষ্ট, মানে জুনিয়ৰ এছিষ্টেণ্ট বুলি যে কয়। ইয়াৰে আপোনাৰ ভেকেঞ্চি আছে 150টা, গোটেই অসমৰ বেচিছত 150টা আছে। ইয়াৰে চেলাৰী স্কেল হ'ব আপোনাৰ 18,730 টকা আৰম্ভণিতে। লগতে গ্ৰেড পে থাকিব আপোনাৰ 4,400 টকাকৈ, আৰু ইয়াৰে বাঢ়ি হৈ থাকিব আপোনাৰ চেলাৰীটো 68,040 টকালৈকে। আৰু আপোনাৰ কিবা এলায়েন্স থাকিব, বেংক এমপ্লয়ীজবিলাক যি এলায়েন্স পায় আপোনাৰ এক্সট্ৰা, সেই এলায়েন্সবোৰ থাকিব আপোনাৰ। এতিয়া ইয়াতে কোনে এপ্লাই কৰিব পাৰিব, ক্ৰাইটেৰিয়াটো চাই লওঁ। আপোনাৰ কোৱালিফিকেশ্যন কি লাগিব, মিনিমাম গ্ৰেজুৱেশ্যন হ'ব লাগিব। আপুনি যিকোনো গ্ৰেজুৱেশ্যন হ'ব পাৰে, BA BSc BTech যিকোনো হ'ব পাৰে। আৰু সেই কেণ্ডিডেটজনে 45% মাৰ্কছ পাব লাগিব, মানে গ্ৰেজুৱেশ্যনত 45% মাৰ্কছ থাকিব লাগিব মিনিমাম। আৰু আপোনাৰ কম্পিউটাৰ কেনেকৈ চলাব লাগে বেছিক নলেজখিনি থাকিব লাগিব। মানে কি আৰু, কম্পিউটাৰ যিখন চাৰ্টিফিকেট আপোনাৰ, সেই কম্পিউটাৰ চাৰ্টিফিকেটখন থাকিলেই হ'ল আপোনাৰ, আৰু জানিবও লাগিব চলাবৰ কাৰণে। এতিয়া ইয়াৰে এজ লিমিট কিমান, মিনিমাম আপোনাৰ বয়স 21 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম 38 বছৰ বয়স হ'ব লাগিব। আৰু ৰিজাৰ্ভেশ্যন যিটো কেটেগৰী যিমান হয় এজ পাৰ গভৰ্ণমেণ্ট ৰুল, সেইটো থাকিব বাৰু আপোনাৰ চিটিজেনশ্বিপ কি হ'ব লাগিব, ইণ্ডিয়ান নেশ্যনেল হ'ব লাগিব, আপুনি ভাৰতীয় বাসিন্দা হ'ব লাগিব। আৰু আপোনাৰ লোকেল লেংগুৱেজটো ভাল হ'ব লাগিব, মানে অসমীয়া বা বেংগলী ভাষাটো জানিব লাগিব আপুনি। এতিয়া ইয়াৰে এপ্লিকেশ্যন ফিজ কিমান, ইয়াৰে এপ্লিকেশ্যন ফিজ সকলোৰ কাৰণে 750 টকাৰ, 750 ৰুপিজ, আৰু সকলোৰ কাৰণে 750। এতিয়া ইয়াতে এপ্লাই কেনেকৈ কৰিব লাগিব, ইয়াতে এপ্লাই কৰিব লাগিলে আপুনি আমাৰ এই প্লেটফৰ্মটোতে আহিব, ষ্টাডি মেৰো কেৰিয়াৰ্ছ। তাৰপিছত তলৰ পিনে গৈ থাকিব, তলৰ পিনে গৈ কিনে আপুনি এই ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিলে এনেকৈ আপোনাৰ ৱেবছাইট এটা খোলা হ'ব। তাৰপিছত আপুনি ইয়াতে যি ডিটেইলছ দিব লাগে, মানে প্ৰথমে ৰেজিষ্টাৰ কৰি ল'ব আপোনাৰ ফোন নাম্বাৰ, তাৰপিছত ইমেইল, আপোনাৰ নাম, এইবোৰ দি কিনে ৰেজিষ্টাৰ কৰি ল'ব। তাৰপিছত আপুনি লগ ইন কৰিব, লগ ইন কৰি উঠি আপোনাৰ যি ডিটেইলছ দিব লাগে, মানে আপোনাৰ পঢ়া শুনা কিমান হৈছে বা কি ডকুমেণ্টছ আপলোড কৰিব লাগে, সেইবোৰ চব ডিটেইলছ দি দিব। ফিজটো পে' কৰিব, তাৰপিছত ছাবমিট কৰিব। তাৰপিছত যিখন একনলেজমেণ্ট ওলাব, সেইখন আপুনি প্ৰিণ্ট আউট কৰি ৰাখি দিব। এতিয়া ইয়াৰে চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, চিলেকশ্যন প্ৰচেছ চিম্পল হয়। ইয়াৰে প্ৰথম এটা ৰিটেন টেষ্ট হ'ব, তাৰপিছত আপোনাৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব। এতিয়া ৰিটেন টেষ্টটো কিমান মাৰ্কৰ হ'ব, আপোনাৰ 100 মাৰ্কৰ হ'ব, 100টা কুৱেশ্যন থাকিব, আৰু 100 মিনিট টাইম দিব আপোনাক। আৰু ৰিটেন টেষ্টটো আপোনাৰ ইংৰাজী ভাষাতে হ'ব। ইয়াতে চিলেবাছ কি আহিছিলে আগতে, আমাৰ যে জিকে বুলি কওঁ, জিকে আপোনাৰ 20টা কুৱেশ্যন আহিছিলে আগতে। তাৰপিছত ইংৰাজীৰ 20টা কুৱেশ্যন থাকিব। তাৰপিছত আপোনাৰ যিটো ৰিজনিং বা মেণ্টেল এবিলিটি বুলি যে কওঁ আমি, সেইটো আপোনাৰ 30টা কুৱেশ্যন থাকিব, আৰু আপোনাৰ মেথছ থাকিব 30টা। টোটেল 100টা কুৱেশ্যন, 100 মাৰ্কৰ কাৰণে। এতিয়া আপুনি ইয়াতে পাছ কৰাৰ পাছত যোনে কাট অফটো মানে পায়, সিহঁতক ইণ্টাৰভিউৰ কাৰণে মাতিব। ইণ্টাৰভিউৰ পাছত আপোনাৰ ফাইনেল এপইণ্টমেণ্ট হৈ যাব, যোনে চিলেক্ট হয়। এতিয়া এনেকৈ যদি আপোনালোকে আৰু চাকৰি এডভাৰটাইজ পাই থাকিব বিচাৰে, তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। নহ'লেতো আপুনি এই ৱেবছাইটটোতে হোৱাটছএপ চেনেল বা টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। তেতিয়া আপুনি ৰেগুলাৰ চাকৰি আপডেট পাই থাকিব, বা আপুনি আপোনাৰ ইমেইলটো ইয়াতে দি দিব পাৰে, চাকৰি এডভাৰটাইজ পাই থাকিব। ধন্যবাদ।